কিমান ভাল পালে এজন উচ্চ পদস্থ আৰক্ষীৰ বিদায়ৰ পৰত তেওঁৰ তলৰ সহযোগীসকলে কান্দি উঠে। এই দৃশ্যই আপোনাৰো চকুৰ পানী উলিয়াব। আৰক্ষী বিষয়া আনন্দ মিশ্ৰই বিদায় ল'লে যদিও কন্দুৱাই থৈ গ'ল এইসকল আৰক্ষীক। মাত্ৰ 7টা মাহত লখিমপুৰত থাকি সকলো আৰক্ষীক আপোন কৰি লৈছিল আনন্দ মিশ্ৰই। তেওঁৰ পৰা সাহস পাইছিল, প্ৰেৰণা পাইছিল কাম কৰিবলৈ এইসকল আৰক্ষী কনিষ্টবলেই হওক অথবা আৰক্ষী বিষয়া হওক। তেওঁ লখিমপুৰৰ পৰা অসমৰ পৰা আৰক্ষী জীৱনৰ পৰা যেতিয়াই বিদায় ল'লে তেতিয়াই এইদৰে তেওঁ খাবতি হুকহুকাই কান্দি উঠিল ইজনৰ পিছত সিজন আৰক্ষী কনিষ্টবল অথবা আৰক্ষী বিষয়াই। এক আৱেগিক মুহূৰ্ত, এক শোকাকুল মুহূৰ্ত। এই দৃশ্যই নিশ্চিতভাৱে এটা কথাই স্পষ্ট কৰি দেখুৱাই থৈ গ'ল আনন্দ মিশ্ৰ এজন ভাল মনৰ ব্যক্তি, এজন ভাল আৰক্ষী বিষয়া আছিল। তেওঁৰ আহিবলগীয়া ৰাজনৈতিক জীৱনলৈ আমিও জনাইছো শুভেচ্ছা। আৰক্ষী জীৱনকালত তেওঁ যিদৰে সকলোৰে বাবে আদৰৰ মৰমৰ আছিল, এজন ৰাজনৈতিক নেতা হিচাপেও এই সফলতা সদায় অক্ষুণ্ণ ৰাখিব পাৰে।